গণেশগুৰি ফ্লাইঅভাৰৰ তলত জুবিন গাৰ্গক কোনে হত্যা কৰিবলৈ লৈছিল আৰু গণেশ মন্দিৰৰ ওচৰত দ্বিতীয়বাৰ গাড়ীত সুৰামুক্তৰ ব্যক্তিয়ে কিয় জুবিন গাৰ্গক আগভেটি ধৰিছিল? হয়তো তেওঁ গাৰ্ড নথকা হ'লে সেইদিনা ঘটনাৰ পৰিস্থিতি বেলেগ হ'লহেঁতেন। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, জুবিন গাৰ্গক লৈ এইকেইদিন ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কোৱা কথাটোক লৈ আচলতে জুবিন গাৰ্গৰ বিষয়ে যথেষ্ট বিতৰ্কিত হৈ আছে আৰু সেই বিতৰ্কৰ মাজতেই গণেশগুৰি ফ্লাইঅভাৰৰ তলত এখন গাড়ীত কেইবাজনো যুৱক সুৰামত্তৰ অৱস্থাত আহি জুবিন গাৰ্গক আগভেটি ধৰি অকথ্য গালিগালাজ আৰু বহু নিৰ্যাতন চলাই তেওঁক আৰু তেওঁ হয়তো গাৰ্ড কেইজন নথকা হ'লে পৰিস্থিতি ভয়ংকৰ হ'লহেঁতেন। নিশ্চয় আপোনালোকে গম পাইছে, মুখ্যমন্ত্ৰীয়ে নিজেই এই কথাকেইষাৰ ব্যক্ত কৰিছে আৰু দ্বিতীয়বাৰ গণেশ মন্দিৰৰ ওচৰত ঠিক একেদৰেই গাড়ীত কেইবাজনো যুৱক আহি সুৰামুক্ত অৱস্থাত তেওঁক আগভেটি ধৰিছে। কিয় জুবিন গাৰ্গ এনেকুৱা সন্মুখীন হ'ব লগা হৈছে? আপোনালোকে নিশ্চয় ভাবিছে চাগে ৰাজীৱ হদিয়াৰ বিষয়ে তেওঁ চিনি নাপাওঁ বুলি কোৱাৰ কথাষাৰক লৈ তেওঁক আগভেটি ধৰিছে নেকি? নিশ্চয় নহয়, কাৰণ এই ৰহস্যটো আপোনালোকে হয়তো কি বুলি বুজিছে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন। মই যি বুলি ভাবিছোঁ আপোনালোকক হয়তো সেই কথাকেইটা আগবঢ়াম। আৰু এই ব্যক্তিকেইজনে কিয় আগভেটি ধৰিলে আৰু এই ব্যক্তিকেইজন কি ৰাজীৱ হদিয়াৰ বন্ধু আছিল নেকি? এই ব্যক্তিকেইজন কি ৰাজীৱ হদিয়াৰ চামচাগিৰি আছিল নেকি? নহয়, ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ কথাটোত জুবিন গাৰ্গক সুবিধা লৈছে। মানে আজিকালি কিবা এটা কথা ওলাবহে লাগে আৰু সেই কথাটো সুৰুঙা লৈ কাৰোবাক অপদস্থ কৰি বা কাৰোবাক মাৰপিট কৰি কাৰোবাক কিবা এটা কৰিবলৈ মানুহে সকলোৱে সুবিধা লৈ থাকে। আপোনালোকে ভাবিছে নেকি জুবিন গাৰ্গক হিয়াৰ আমঠু বুলি কয় সকলোৱে আৰু হিয়াৰ আমঠুক সকলোৱে ভাল পায় বুলি? হয়তো 100ৰ ভিতৰত 50% জুবিন গাৰ্গক বেয়া পোৱা মানুহ ওলাব আৰু সেই বেয়া পোৱা মানুহসকলেই এই ৰাজীৱ হদিয়াৰ বিষয়ে যিটো চিনি নাপাওঁ বুলি মন্তব্য কৰিলে সেই মন্তব্যটো সুবিধা লৈ জুবিন গাৰ্গক এইটো সুযোগতে এহেকা দিওঁ বুলি তেওঁলোকে গাড়ীত মদ এসোপামান টেটুগুৰিলৈকৈ সুমুৱাই জুবিন গাৰ্গক আগভেটি অশ্লীল অভদ্ৰ বা হাৰাশাস্তি দিছে। আৰু সেইটো হ'ব লাগে নে নালাগে আপোনালোকে ভাবকচোন। জুবিন গাৰ্গে বাৰু ক'লেই ৰাজীৱ হদিয়াক মই ভালদৰে নাজানো, সেই কথাষাত জানো জুবিন গাৰ্গৰ কিবা অপৰাধ? হয়তো তেওঁ ভালদৰে মনত নাথাকিবও পাৰে। বহু কামৰ মাজত কিছুমান মানুহ ব্যস্ত হৈ থকাৰ পাছত কাক কেতিয়া কোন সময়ত লগ পাইছিলে সকলো সময়তে সকলো মানুহৰ কথা মনত নাথাকিবও পাৰে। তাকেই দুখ ধৰি এতিয়া অসমখনত এনেকুৱা চৰ্চা হৈছে যেন জুবিন গাৰ্গে এটা নকৰিবলগীয়া কামহে কৰিলে আৰু সেই সুবিধা লৈ তেওঁক শত্ৰুৰে বেৰি ধৰিছে। কাৰণ যদি সেইদিনা তেওঁৰ লগত বডিগাৰ্ড নাথাকিলহেঁতেন নিশ্চয় জুবিন গাৰ্গক অপকাৰ কৰিলেহেঁতেন বা তেওঁ পৰিস্থিতিটো অলপ জঘন্য হ'লহেঁতেন কিজানি, বা তেওঁক হত্যাই ভাবুকি দিছিল। আপোনালোকেতো গম নাপায় বা আমি গম নাপাওঁ, সেইটো তেওঁলোকে জানিব। আৰু সেইটো যদি হৈছে কিন্তু বৰ বেয়া কথা হৈছে। সেয়েহে এনেকুৱা হ'ব নালাগে আৰু কিছুমানে সুবিধা ল'বলৈ বিচাৰি থাকে। সেই সুবিধা লোৱা কেইজনক কৈছোঁ এনেকুৱা কাম কৰাটো ভুল হৈছে আৰু সেয়েহে মই আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।